দুৰ্নীতি আৰু দুৰ্নীতি দুৰ্নীতিয়ে নেৰা হৈছে ভকতপাৰা ভিচিডিসি হয় ঠিকই শুনিছে ব্যাপক দুৰ্নীতিৰে হাঙুৰ খাইছে ইউপিপিএল নেতাৰ নাম দুৰ্নীতি এটকা দুটকা নহয় প্ৰায় 1 কোটি টকাৰ দুৰ্নীতি কৰিছে কেৱল এজন ভিচিডিসিৰ সদস্যই ইয়াকে লৈ অশান্ত হৈ পৰিছে সমগ্ৰ অঞ্চলটো কিন্তু কোন এই ইউপিপিএলৰ সদস্য জুলফিকাৰ আলী ডাঙৰীয়া জুলফিকাৰ আলী কোট ইমান সাহস পালে এটাকৈ তথ্য পোহৰলৈ আহিছে ক্ৰমান্বয়ে আৰটিআই দিয়া উত্তৰত এক ভয়ানক ছবি পোহৰলৈ আহিছে ইয়াৰ লগতে জানিবলৈ দিয়েছে ৩৫ নং মুদৈবৰী সমষ্টিৰ অন্তৰ্গত মৰাবেগা গাঁৱত এতিয়া প্ৰমোদ বৰুৱে দিয়া প্ৰতিশ্ৰুতি কোনো কামত নাহিল এতিয়া ৰাইজ ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে এতিয়া প্ৰশ্ন হৈছে যদি ইউপিপিএলৰ নেতাই সঁচাকৈ দুৰ্নীতি কৰিছে তেন্তে তেওঁ মুকলি আকাশৰ তলত কাৰ আশীৰ্বাদত দুৰ্নীতিৰে হাঙুৰ খোৱা নেতাৰ ওপৰত দলীয় কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে পৰৱৰ্তী সময়ত কি হয় সেয়া হ'ব লক্ষণীয় বিষয় ইউপিপিএল চৰকাৰ যেটো ফুলজাৰি মাৰা চৰকাৰ কথাত কাম নাই আমাৰ গাঁৱৰ যিজন ইউপিপিএলৰ মেম্বাৰ জুলফিকাৰ আলী ডাঙৰীয়া তেখেতৰ বিষয়ে আৰু কি কম ক'বলৈ মোৰ মানে লাজ লাগি যায় আৰু তেখেতৰ বিষয়ে ক'বলৈ মোৰ মনে নাযায় এনেকৈ নিকৃষ্ট মানৱ তেখেত মানে তেওঁ যেতিয়া যুৱক ল'ৰা আছিল তেতিয়া তেওঁ নিজকে কন্যা ৰাখি পৰিচয় দি আমাৰ এই অঞ্চলৰ যুৱতী ছোৱালীক বলপূৰ্বকভাৱে দৰ্শন ৰেপ আৰু গুণ্ডাগিৰি কৰিছিল আপোনালোকে জানে যে সিদিনা 2012 চনত তেখেতৰ ঘৰৰ সন্মুখত এজনী মহিলাক জোৰ জবস্তি বলপূৰ্বকভাৱে ধৰি ৰেপ দৰ্শন কৰিছিল যাৰ বাবে তেওঁ ওদালগুৰি ডিষ্ট্ৰিক্ট জেলত 3 মাহ কাটাবলগীয়া হৈছিল ইয়াৰ উপৰিও তেওঁ যেতিয়া বিয়া পাতিবলৈ যায় তেতিয়া তেওঁৰ যি কুকৃতিৰ কথা গাঁৱৰ সকলোৱে গম পাইছিল আৰু চৌদিশে বিয়পি পৰিছিল যাৰ কাৰণে বৰ্তমান তেওঁ যিটো বিয়া পাতিছে সেইটো ছেকেণ্ড হ্যান্ড মাল তেওঁৰ যিজন ঘনীয়েক আছে বা সহধৰ্মিনী আছে সেইটো বৰ্তমান ছেকেণ্ড হ্যান্ড মাল বুলি আমি গম পাওঁ তেওঁ যে সুন্দৰ যুৱতীক কুমাৰী যুৱতীক দৰ্শন বলপূৰ্বকভাৱে কৰিছিল যাৰ কাৰণে তেওঁ কুমাৰী কন্যা পোৱা নাছিল বৰ্তমান যিজন আছে কন্যা বা সহধৰ্মিনী তেওঁৰ এইটো ছেকেণ্ড হ্যান্ড মাল বুলি কৈছোঁ দ্বিতীয়তে আমাৰ এই 4.5 বছৰ ইউপিপিএল গভৰ্ণমেণ্টে তেখেতক প্ৰায় 1 কোটিমান টকা দিছিল অনলি MG এনৰেগাৰ ৰাস্তাৰ কামত সকলো টকা দুৰ্নীতি আৰু আত্মসাৎ কৰি ঘোটালা কৰি তেওঁ কোটি সম্পত্তিৰ মালিক হৈ গ'ল এতিয়া চাওক আপোনাৰ জেনেৰেল বা দৰং ডিষ্ট্ৰিক্টত তেওঁ 14 লাখ টকা দি মাটি কিনিছে তেওঁৰ ঘৰ ভাৰী তেখেতৰ ঘৰ বাৰী সকলো পকীকৰণ কৰিছে আৰু লাক্সাৰী জীৱন যাপন কৰি আছে ঘৰ বাৰী সকলো দি গতিকে এইটো আছিল আপোনাৰ MG এনৰেগাৰ কথা আই ঘৰৰ নামত প্ৰত্যেক আইডিৰ নামত 10,000 টকা লৈছিল এয়া প্ৰুফ আপোনাৰ শহীদুল ইছলাম নামৰ যিজন ভুক্তভোগী আছিল ঘৰৰ নামত ঘৰৰ নামত 10,000 টকা দিছিল দি আজি তাৰিখলৈকে ঘৰ পোৱা নাছিল তাই আমাৰ কলাইগাঁও আৰক্ষী মহোদয়ৰ ওচৰত কেছ কৰিছিল কেছ কৰাত তেখেতে এই ভুক্তভোগী মানুহৰ ওচৰত গৈ হাতে ভৰি ধৰি কাকতি মিনতি কৰে যে মই আৰু কেতিয়াও দুৰ্নীতি নকৰোঁ কেতিয়াও মই আত্মসাৎ নকৰোঁ এনেকৈ কৈ হাতে ভৰি ধৰি ভৱিষ্যতৰ দিনত এনেকৈ ভুল নকৰি বুলি দুইজনে প্ৰতিশ্ৰুতিবদ্ধ হৈ টকা ঘূৰাই দি আপোচনামাখন দি দিয়ে থানাত ইয়াৰ উপৰিও অৰুণোদয়ৰ আঁচনিৰ নামত 2,000 টকা ৰেচন কাৰ্ডৰ নামত 3,000 টকা তাৰপিছত আপোনাৰ যিখিনি আঁচনি আছে প্ৰত্যেকটো আঁচনি একোটা ঘোটালা কৰি দুৰ্নীতি কৰি আত্মসাৎ কৰি অন্যায়ভাৱে তেওঁ দুৰ্নীতিৰ পাহাৰ বনাইছে গতিকে আপোনালোকৰ জৰিয়তে আৰু বিভাগীয় প্ৰতিপক্ষৰ জৰিয়তে আৰু চৰকাৰৰ জৰিয়তে স্বচ্ছ আৰু নিকাভাৱে তদন্ত কৰি এই মানুহজনক আজীৱনৰ কাৰণে জেলত প্ৰেৰণ কৰিব লাগে আৰু এটা অনুৰোধ RTI ৰিপৰ্ট মতে আমি এটা বস্তু পাইছোঁ যে তেওঁৰ জীৱনত কিমান টকা ঘোটালা কৰিলে
কিমান টকা আত্মসাৎ কৰিলে সকলো জল জল পট হৈ পৰিছে এইটো RTR ৰিপৰ্ট গতিকে তেওঁ যে দুৰ্নীতি কৰিছে আত্মসাৎ কৰিছে এতিয়া গোটেই মৰাবেগা গাঁও অৰ্থাৎ আমাৰ সেই অঞ্চলটো একেবাৰে জ্বলাই পেলাইছে যাৰ কাৰণে অনাগত দিনত বা ভৱিষ্যতৰ দিনৰ কাৰণে আমাৰ UPPL গভৰ্ণমেণ্ট তাতে যাই ঢুকি নাপায় আৰু গোটেই UPPL দলটোক আমাৰ এই জুলফিকাৰ নামৰ ভণ্ড নেতাজনৰ কাৰণে আমাৰ অঞ্চলটো একেবাৰে খুব বেয়াৰ পিনে গতি কৰিছে আপোনালোকে জানে যে সিদিনা দীপক নামৰ যিজন চেয়াৰমেন আছিল তেখেতক পদৰ পৰা নিলম্বন কৰা একমাত্ৰ ব্যক্তিজন আছিল জলফিকাৰ ফুকন এন্থনী পবিত্ৰ এইবিলাক মানুহ লগ লাগি এটা উচ্চ শিক্ষিত ল'ৰাক UPPLৰ যিজন ভগতপাৰা BCDCৰ চেয়াৰমেন আছিল তেখেতক পদৰ পৰা অপসাৰিত কৰাৰ কাৰণে গোটেই অঞ্চল জুৰি এতিয়া UPPL বৰ্জন কৰাৰ ঢৌ উঠিছে গতিকে UPPL এবাৰ কোনো পধ্যে আমাৰ অঞ্চলত নিজিকে এই জলফিকাৰ নামৰ ভণ্ড দুৰ্নীতিগ্ৰস্ত মানুহজনৰ কাৰণে কেতিয়াও নিজিকে যদি UPPL যদি জিকে মই আপোনালোকৰ জৰিয়তে চেলেঞ্জ কৰিব খুজিছোঁ মই হাতত খাৰু পিন্ধি গোটেই গাঁৱত ঘূৰিম হয় চেয়াৰমেনৰ অন্তৰালৰ এটাই স্বাৰ্থ যে এইজন চেয়াৰমেন থাকিলে দীপক বড়ো নামৰ যিজন চেয়াৰমেন আছিল থাকিলে জলফিকাৰে দুৰ্নীতি কাৰাপশ্যন আৰু ঘোটালা কৰিব নোৱাৰিছিল তেখেতক যেতিয়া পথৰ পৰা যেতিয়া আঁতৰাব পাৰিব বা হেৰি কৰিব পাৰিব তেওঁ দুৰ্নীতিৰ সদাগৰ হিচাপে কাম কৰিব পাৰিব মানে আপুনি এইটো ক'ব বিচাৰিছে যে এটা বৃহৎ অংকৰ স্বাৰ্থত চেয়াৰমেনজনক অব্যাহতি দিয়া হৈছিল হয় মই চেয়াৰমেনে স্বচ্ছ আৰু নিকাভাৱে কাম কৰাত তেতিয়া জলফিকাৰ নামৰ যিজন মেম্বৰ তেখেতে দুৰ্নীতি কৰিব নোৱাৰিছিল দুৰ্নীতিৰ পাহাৰ সাজিব নোৱাৰিছিল সেইকাৰণে পূৰ্ব পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে তেওঁক চেয়াৰমেনৰ পৰা অপসাৰিত কৰিছিল আইনগত মানে আমি অলৰেডি গোটেই ৰাইজৰ হৈ আমি হাইকোৰ্টত দ্বাৰস্থ হ'ম গোটেই ৰাইজৰ হৈ আমি PIL দাখিল কৰিম যাতে ভৱিষ্যতৰ দিনত বা অনাগত দিনত এই জলফিকাৰ নামৰ মানুহৰ দৰে যাতে তাতে জলফিকাৰ নামৰ যিজন মানুহ দুৰ্নীতি কৰিছে যাতে অনাগত দিনত এনেকৈ দুৰ্নীতি কৰিব নোৱাৰে হয় কলাইগাঁও উন্নয়ন খণ্ডৰ মানে যিসকল বিষয়ববীয়া আছিল তেখেত আছিল BDO GRS ইঞ্জিনিয়াৰ আছিল কিন্তু তদন্তৰ পিছত তেখেতে স্বচ্ছ আৰু নিকাভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে হয় আমি গোটেই ৰাইজে এবাৰ একত্ৰিত হৈছোঁ যিহেতু 5 বছৰ আগতে প্ৰমোদ বড়ো কৈছিল যে আমাৰ BTR যদি UPPL চৰকাৰ আহে গোটেই BTRখন ছুইজাৰলেণ্ড বনাই দিম ৰাস্তাৰ দুই কাষে আপোনালোকে ৰঙা ৰঙা গোলাপ দেখিবলৈ পাব গতিকে ৰঙা ৰঙা গোলাপ দেখাৰটো বাদে কথা ৰাস্তাৰ মাজত প্ৰকাণ্ড গৰ্ত প্ৰকাণ্ড ঠেক চিৰাল ফাট মেলিছে কোনো ধৰণৰ উন্নয়ন হোৱা নাই গতিকে আমি এবাৰ গোটেই ৰাইজে UPPL চৰকাৰ যে কথাত ফুলজাৰি মাৰাৰ চৰকাৰ UPPL চৰকাৰৰ যে কোনো কাম নাই UPPL চৰকাৰ যে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে গোটেই ৰাইজে বুজি পাইছে গতিকে আমাৰ মৰাবেগা বা এই ভগতপাৰা বৃহৎ অঞ্চলত মূল সমস্যা দুটা এটা হ'ল ৰাস্তা পকীকৰণ আৰু এটা হ'ল দলং পকীকৰণ গতিকে আমাৰ অনাগত দিনত বা ভৱিষ্যতৰ দিনত যি চৰকাৰে আমাক এই ৰাস্তা আৰু দলং পকীকৰণৰ যি প্ৰতিশ্ৰুতি দিব 100% গ্যাৰাণ্টিৰে আমি গোটেই ৰাইজে আমি সেই চৰকাৰক ভোট দিম বুলি বদ্ধপৰিকৰ হৈছোঁ লগতে আৰু আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে UPPL চৰকাৰ যিটো ফুলজাৰি মাৰা চৰকাৰ কথাত কাম নাই গতিকে এই চৰকাৰটো আমি আজীৱনৰ কাৰণে আমি এই অঞ্চলৰ পৰা বিদায় দিবৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ পৰিছোঁ